স্মার্ট সিটি গুৱাহাটী বহু অভিলাষী আসনেৰে পৰিপূৰ্ণ গুৱাহাটী কেনে অৱস্থাত স্মার্ট সিটিৰ প্ৰকল্প স্মার্ট সিটি গুৱাহাটী কিন্তু কেনে অৱস্থাত আছে স্মার্ট সিটিৰ কেইটামান প্ৰকল্প মোৰ পিছফালৰ এই দৃশ্যাংশ দেখি যদি আপুনি ডাস্টবিন বুলি ভাবিছে তেন্তে হেয়া ফুল এয়া হৈছে গুৱাহাটীৰ এটা স্মার্ট সিটিৰ বনোৱা এটা প্ৰকল্প ই বায়ো টয়লেট ডাস্টবিনত পৰিণত বায়ো ই টয়লেট এই দৃশ্য চাই হয়তো আপুনি ভাবিছে এয়া ডাস্টবিন কিন্তু এই ডাস্টবিন সদৃশ পৰিৱেশৰ আঁৰত আছে লক্ষাধিক টকাৰ চৰকাৰী প্ৰকল্প আচৰিত যেন লাগিলেও এয়াই সঁচা এয়া হৈছে গুৱাহাটী টাউন ক্লাবৰ ওচৰতে থকা বায়ো ই টয়লেট মহানগৰীৰ ঠায়ে ঠায়ে নিৰ্মাণ কৰা হৈছিল এনেধৰণৰ বায়ো ই টয়লেট কিন্তু এই শৌচাগাৰ স্থাপনৰ কিছুদিনৰ পিছৰে পৰা বিকল হৈ পৰিছিল এটাৰ পিছত আনটো টয়লেট যাৰ পৰিণতিত আৱৰ্জনাত পৰিণত হৈছে টয়লেটসমূহ এনেই ধৰ কিছুদিন হ'ল বন্ধ পালে কিছুদিন পাৰ হৈ গৈছে আৰু এইবিলাক মানুহে ধৰ এতিয়া ব্যৱহাৰ কৰে কঞ্চ দিয়ে সোমাই সৰু সুৰা পাৰ্কৰ হেৰি নেকি এইবিলাক ধৰ জাম হোৱাৰ লগে লগে বস্তুটো কিছু বেয়া হৈ যায় আমি ৰাইজৰ কাৰণে এইটো লেট্ৰিন বাথৰুমটো দৰকাৰ বহুত মানুহে বিচাৰি ফুৰে আৰু সেইখিনি থাকিলে আৰু সুবিধা হয় সোনকালে বনালে ভালে পাওঁ লেট্ৰিন বাথৰুমটো খুব দৰকাৰ তদুপৰি এই শৌচাগাৰৰ কাষতে আছে নেহৰু পাৰ্ক য'ত অৱসৰ বিনোদনৰ বাবে নিতৌ আহে বিভিন্নজন কিন্তু পাৰ্কখনৰ কাষেৰে গ'লেই নাক কোচ খাই যাব আপোনাৰ নাকেৰে প্ৰৱেশ কৰিব উৎকট গেলা গোন্ধ আপোনাৰ অৱসৰ বিনোদন হৈ পৰিব দুৰ্বিষহ ই এটা ডাষ্টবিনত পৰিণত হৈছে কাৰণ ইয়াত দেখুৰ লেতেৰাবিলাকে পেলায় অত্যন্ত দুৰ্গুণ আহে তো সেই হিচাপে এটা পৰিৱেশ সৃষ্টি নহয় ইয়াত মানুহ থকাৰ পৰিৱেশ নাই ষ্টুডেণ্ট আহে বা আমাৰ খেল পাৰ্কৰ জেগা আছে বা খেলত বহুত মানুহ আহে ইয়াত পেচাব কৰাৰ কাৰণে বিশেষকৈ মাইকী মানুহ মতা মানুহটো আছেই আৰু মাইকী মানুহৰ বিশেষ অসুবিধা হয় এয়া হৈছে গুৱাহাটী ভঙাগড় স্থিত জিএমডিৰ কাৰ্যালয় চৌহদতে আছে বায়ো ই টয়লেট কিন্তু অৱস্থা একেই মুঠৰ ওপৰত এনেদৰেই ফুলদানিত পৰিণত হৈ পৰিছে এতিয়া এইসমূহ চৰকাৰী প্ৰকল্প ভিডিঅ' জাৰ্নেলিষ্ট নিত্য ডেকাৰ সহযোগত গুৱাহাটীৰ পৰা কৌশিক তালুকদাৰৰ ৰিপৰ্ট NKTV+।